নমস্কাৰ, মই বৰ্তমান আছো ২ নং মৰঙিয়াল গাঁৱত। ২ নং মৰঙিয়াল গাঁৱত আপোনালোকে অন্য এটা পথৰ ভিডিঅ' মই আপোনালোকক দেখুৱাব খুজিছো। এই পথৰ এই অৱস্থা, ৰাস্তাটো আপোনালোকে চাওক। এই ৰাস্তাৰে মানুহ অহা যোৱা কৰিব লাগে, ছাত্ৰ ছাত্ৰী স্কুললৈ যাব লাগে, গাঁৱৰ মানুহৰ বেপাৰ বাণিজ্য, বহু সময়ত অসুখীয়া মানুহ এই ৰাস্তাৰে অহা যোৱা কৰিব লাগে। আৰু এই ৰাস্তাটো দীৰ্ঘদিন ধৰি কোনো ধৰণৰ এই ৰাস্তাটো মেৰামতিৰ কাম কাজ হোৱা নাই, নিৰ্মাণৰ কাম কাজ হোৱা নাই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই হেনো ৰাইজক কৈছে, আমাক ৰাইজে জনোৱা অনুসৰি যে নিৰ্বাচনত জিকিলেহে ৰাস্তাটো বনাই দিব। এইদৰে ৰাইজে আমাক অৱগত কৰিছে। ৰাস্তা ঘাট পথ ২০০৬ চনৰ পৰা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ইয়াৰ MLA হৈ আছে। 1991 চন মানৰ পৰাই তেখেতৰ মাতৃ ইয়াৰ MLA হৈ আছিল। আৰু ২০০৬ চনৰ পৰা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এই ৰাইজৰ যিটো সমস্যা, সেই সমস্যাখিনিক লৈ কোনো গুৰুত্ব দিয়া নাই। আচলতে বৰ দুৰ্গম অঞ্চলত থকা ৰাস্তাটো এয়া নহয়, এয়া সাধাৰণ মানুহৰ গাঁৱৰ ৰাস্তা, সহজতে বনাব পৰা ৰাস্তা। কিন্তু এনে সহজতে কৰিব পৰা কামবোৰে বিগত সময়খিনিত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰা আমি নেদেখিলো। মই আপোনালোকক ৰাস্তাটো দেখুৱাবলৈ বিচাৰিছো। এতিয়া বৰষুণ দি আছে, আপোনালোকে চাওক এয়া ৰাস্তাৰ অৱস্থা। ইয়াত কিদৰে বাইক চলে, কিদৰে চাইকেল চলে, ইয়াত গাড়ী কিদৰে চলিব। ৰাস্তাটো আগলৈ গ'লে, ৰাতিৰ সময় যিহেতু, ৰাস্তাটো আগলৈ গ'লে আৰু বেছি বেয়া। এই ৰাস্তাইদি ল'ৰা ছোৱালী স্কুললৈ যাব লাগে, ছাত্ৰ ছাত্ৰী স্কুললৈ যাব লাগে। কিদৰে আজিৰ সময়ত, এই সময়ত উন্নয়নৰ প্ৰগতিৰ কথাবোৰ আমি বহুত পাতো, কিন্তু যেতিয়া এনে পথেৰে ল'ৰা ছোৱালী স্কুললৈ যাবলগীয়া হয়, তেতিয়াহ'লে আচলতে কাৰোবাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা পদে পদে। কোনোবা বেমাৰী মানুহক যদি এই ৰাস্তাইদি হস্পিটেললৈ লৈ যাব লগা হয়, তেনেকৈ কেনেদৰে যাব। আৰু এই ৰাস্তাটো এইখিনিতে এনেকুৱা নহয়, গোটেই ৰাস্তাটোৱে আগলৈ ইয়াতকে আৰু বিধ্বস্ত অৱস্থা। এতিয়া বাৰিষা কাল আহিলে, নিৰ্বাচনৰ সময় চমু চাপিলে, অথচ এই ৰাস্তাবোৰ এনেদৰেই থাকিলে। এইবাৰ নহ'ল মানে আকৌ নতুন চৰকাৰ গঠন হোৱালৈকে ৰাইজ এনেদৰেই জীয়াতু ভুগি থাকিব লাগিব। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ালৈ আমাৰ এইটো প্ৰশ্ন থাকিলে যে ইমানবাৰ বিধানসভালৈ গৈ যদি সাধাৰণ গাঁৱৰ মানুহৰ ৰাস্তাবোৰেই ঠিক কৰি দিব পৰা নাই তেখেতে, তেন্তে বিধানসভাত এনে জনপ্ৰতিনিধিৰ কি কাম থাকে। বিধানসভাত এজন মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, এজন মানুহে বিধানসভাত গৈ সমষ্টিটোৰ সমগ্ৰ ৰাইজক প্ৰতিনিধিত্ব কৰে। এয়াই নেকি প্ৰতিনিধিত্ব? এই সমষ্টিৰ, এই গাঁওসমূহৰ ৰাইজৰ সমস্যাবোৰৰ কথা তেখেতে বিগত সময়বোৰত বুজ ল'লেনে? তেখেতৰ সন্তানক তেখেতে হয়তো ভালেই সুবিধা দিছে, কিন্তু সাধাৰণ মানুহৰ সন্তান এনে পথেৰে কেনেদৰে স্কুললৈ যায়, সাধাৰণ মানুহৰ বেপাৰ বাণিজ্য কেনেদৰে চলে এনে পথেৰে, সেই প্ৰশ্নটোৰ উত্তৰ তেখেতে কেতিয়াবা নিজক সুধি চাইছেনে? আমি পুনৰ আপোনালোকক মৰিয়নিৰ এনে বিভিন্ন সমস্যাৰ কথা ক'বলৈ চেষ্টা কৰিম। ৰাইজে দীৰ্ঘদিন ধৰি এই বিষয়বোৰক লৈ প্ৰতিবাদ কৰি আছে। আধাৰশিলাৰ ৰাজনীতিও তেখেতে শেহতীয়াকৈ আৰম্ভ কৰিছে, কিন্তু ৰাইজৰ সমস্যাবোৰ সমস্যাই হৈ আছে। ধন্যবাদ।